calendar another problem sabo 31st December 2013 is Tuesday. 31st October 2007 is 2013 চনৰ 31 ডিসেম্বৰত কি টিউজডে মঙ্গলবাৰ এতিয়া আমি কি উলিয়াব লাগে 2007 চনৰ 31 অক্টোবৰত কি বাৰ হ'ব সেইটো উলিয়াব লাগে এতিয়া ইয়াতে আমি আগৰ যেটো কি পাইছো ভিডিওত আমি দিছো আগৰ ভিডিওত আমি যিবিলাক দিয়া হৈছে ক্যালেন্ডাৰৰ ওপৰত এই ভিডিওবিলাকৰ লিংক আমি এই ভিডিওটোৰ ডেসক্ৰিপচনত দি দিম আপোনালোকে চাই ল'ব পাৰিব এতিয়া মানে কি এই প্ৰবলেমবিলাক বেছি ক্লিয়াৰ হৈ যাব আৰু আপোনালোকে যদি আমাৰ চেনেল উইজাউট মেছেজ পাছলৈ সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব পাৰে আৰু ভাল লাগিলে ভিডিওটো শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ কমেন্টবোৰ আপোনালোকৰ মতামতবোৰ আমাৰ কমেন্টৰ সহায়ত জনাব আৰু কোৱান্টিটেটিভ এপ্টিটিউড বুলি আমাৰ যেটো উইজাউট মেছেজ পাছলৰ যেটো চেনেল তাৰ প্লেলিষ্ট আছে কোৱান্টিটেটিভ এপ্টিটিউড আপোনালোকে তাতে বিভিন্ন ধৰণৰ ভিডিও চাব পাৰে আহক আমি আমাৰ এই যেটো প্ৰবলেম দিয়া আছে এই প্ৰবলেমটো সলভ কৰিবলৈ যত্ন কৰো এতিয়া দিয়া আছে কি ইয়াতে ইয়াৰটো ডিফাৰেন্ট আছে 2013 আৰু 2007 বেলেগ বেলেগ ইয়াৰ আৰু কি দিয়া আছে মান্থটো ডিফাৰেন্ট দিয়া আছে ডেজটো একে আছে ঠিক আমি কি কৰিম প্ৰথমতে আমি ইয়াৰটো সাম কম্পেয়াৰ কৰিম ইয়াৰটো কম্পেয়াৰ কৰি আমি কোন তাৰিখ কেতি কোনটো ইয়াৰ উলিয়াব লাগে বা কোনটো দিয়া আছে আমি হেতু আছে আমি ডাঙৰটো ইয়াৰৰ পৰা প্ৰথম কি কৰিম ডাঙৰটো ইয়াৰ 2013 টো ডাঙৰ ইয়াৰ আৰু 2007 টো সৰু ইয়াৰ কৰে ইয়াৰ দুটাৰ ডিফাৰেন্স টো উলিয়াম আমি গতিকে ইয়াৰ দুটাৰ ডিফাৰেন্স উলিয়ালে কিমান হ'ব 13 ৰ পৰা 7 গ'ল 6 এটো 6 বছৰত কিমান অড ডেজ 6 বছৰত অড ডেজ কিমান হ'ব 6 দিন হ'ব আৰু 2007 ৰ পৰা লিপ ইয়াৰ কিমান আছে আমি চাম লিপ ইয়াৰ 2007 নহয় গতিকে 2002 টো হ'ব 8 টো হ'ব 2008 হলে 2000 নেক্সট 12 হ'ব 4 বছৰৰ পিছত তাৰ পিছত 2016 কিন্তু 2016 টো আমাৰ ইয়াৰ বাহিৰত হ'ব গতিকে আমাৰ লিপ ইয়াৰ কেইটা হ'ল দুটা হ'ল গতিকে দুটা লিপ ইয়াৰৰ কাৰণে আৰু আমি 2 দিন অড ডেজ প্লাস কৰিম কাৰণ এটা বছৰৰ কাৰণে অৰ্ডিনাৰী ইয়াৰ কাৰণে আমাৰ একদিন অড ডেজ আৰু লিপ ইয়াৰৰ কাৰণে 2 দিন অড ডেজ আমি 6 দিন ধৰিছো মানে তাতে লিপ ইয়াৰৰ একদিন ধৰা হৈ গৈছে গতিকে আমি মাত্ৰ লিপ ইয়াৰ দুটা ইয়াৰ কাৰণে এদিন 2 দিন ইয়াতে প্লাস কৰি লৈ যাব গতিকে 2 দিন যদি আমি প্লাস কৰো কিমান হ'ল 8 হ'ব odd days our 8 year to current final মানে এই odd days কিমান হ'ব 8 হ'ব এতিয়া 8 ত যদি আমি here এতিয়া odd days to more than 6 হয় 6 of যদি ডাঙৰ হয় তেতিয়া আমি হাতেৰে ডিভাইড কৰিম হাতেৰে হৰণ কৰিম তাতে গুণ কৰা একি কিমান 1 গতিকে এইটো odd days কিমান হ'ব আমি লিখিম 1 লিখিম এতিয়া odd days 1 লিখিছো এইটো প্লাস হ'ব নে মাইনাস হ'ব আমি কেনেকৈ চাম আমাক দিয়া আছে কিহৰ 2013 চনৰ অড ডেজ টু দিয়া 2013 চনৰ টু দিয়া আছে টিউজডে আৰু 2007 চনৰ গতিকে আমি আগৰটো উলিয়াব লাগে গতিকে আগৰটো উলিয়াব লাগিলে আমাৰ কি হয় অড ডেজত আমি কি লিখিব লাগিব মাইনাস লিখিব লাগিব গতিকে এইটো কি হ'ব মাইনাস হ'ব 2007 চনটো আমাক কি কৰা আছে উলিয়াব লাগে মানে 2013 আগৰ গতিকে এইটো মাইনাস গতিকে আমাৰ ইয়াৰৰ কাৰণে যিটো ফাইনাল অড ডেজ এটো হল 1 -1 এটো আমি ইয়াৰৰ কাৰণে ফাইনাল অড ডেজ ইয়াৰৰ কাৰণে নিশ্চয় বুজি পাইছে এখিনিলৈকে এতিয়া এটা কি চাব আমি মান্থৰ কাৰণে চাব মান্থটো আমি ক'ৰ পৰা ষ্টাৰ্ট কৰিছো সৰুটো মান্থৰ পৰা ল'ব লাগিব ডিসেম্বৰ আৰু অক্টোবৰ আছে আমাৰ কোনটো উলিয়াব দিছে কোনটো দিয়া আছে আমি সেইটো নাচাও আমি সৰুটো চাও সৰু মানে কোনটো দিয়া আছে অক্টোবৰ নৱেম্বৰ আৰু ডিসেম্বৰ এইকেইটা মান্থৰ আমি চাম গতিকে অক্টোবৰত 31 অক্টোবৰলৈকে দিয়া আছে গতিকে অক্টোবৰটো আমাৰ কিমান দিন 0 হ'ব কাৰণ অক্টোবৰৰ এদিনও আমি ধৰিব নোৱাৰো কাৰণ 31 তাৰিখলৈকে দিয়া আছে নৱেম্বৰত আমাৰ কি হয় 30 দিনীয়া হয় নৱেম্বৰটো
গতিকে নৱেম্বৰ 30 দিনীয়া হয় তাতে অড ডেজ কিমান 2 দিন হ'ল আমি অড ডেজ কিমান 2 দিন কাৰণ 7 ৰে হৰণ কৰিলে 30ক যদি আমি 7 ৰে হৰণ কৰো 5 4 গুণ 28 গতিকে অড ডেজ 2 আমি আগৰ ভিডিওটো এটোৰ কথা কৈছো গতিকে 2 দিন আমি ক্লাস কৰিম ক্লাস ডিসেম্বৰ কিমানলৈকে হৈছে ডিসেম্বৰ 31 তাৰিখলৈকে হৈছে গতিকে ডিসেম্বৰ আমি 31 তাৰিখটো 31 দিন এটো ক্লাস কৰিব পাৰো বা আমি অড ডেজটো উলিয়াব পাৰো 31 ৰ এটো 3 দিন অড ক্লাস কৰিব পাৰো গতিকে এটো কিমান হ'ব আমি ডিসেম্বৰটো এটো নৱেম্বৰৰ ডিসেম্বৰ 31 তাৰিখ মানে 31 তাৰিখলৈকে গতিকে 31 দিনত ডিসেম্বৰৰ 31 দিনত আমাৰ অড ডেজ কিমান হয় 3 দিন হয় আমি 31 দিনত অড ডেজ 3 দিন আটেৰে হৰণ কৰিলে 7 4 গুণ 28 3 গতিকে এটো 3 দিন হয় গতিকে এইটা প্লাস কৰিলে অড ডেজ কিমান 5 তাৰ মানে ফাইনাল অড ডেজ কিমান হ'ল 5 ডেজ এতিয়া আমাৰ দিয়া আছে কিহৰ ডিসেম্বৰত উলিয়াব লাগে কি অক্টোবৰৰ মানে আগৰ উলিয়াব লাগে যদি আগৰ উলিয়াব লাগে ফাইনাল অড ডেজ কিমান হ'ব -5 হ'ব আমাৰ ফাইনাল অড ডেজ এইটো কিহৰ কাৰণে মান্থৰ কাৰণে এইটো মাহৰ কাৰণে আৰু এইটো বছৰৰ কাৰণে এতিয়া আমি এই বছৰৰ ফাইনাল অড ডেজ আৰু আমাৰ মাহৰ যিটো ফাইনাল অড ডেজ আমি পাইছো সেইটা আমি প্লাস কৰিম গতিকে তাৰ মানে -1 প্লাস -5 প্লাস কৰিলি তাৰ মানে -1 প্লাসে মাইনাসে মাইনাস তাৰ মানে আমাৰ কিমান হ'ব -6 হ'ব গতিকে এইটো অড ডেজ কিমান হ'ল -6 যদি -6 হয় আমাৰ টিউজডেৰ লগত মানে টিউজডেৰ পৰা যদি আমি কি কৰো -6 কৰো সেই দিনটো হ'ব গতিকে আমি টিউজডেৰ পৰা যদি -6 কৰাতকে আমি আগতে কৈছো আগৰ ভিডিওটো কৈছো টিউজডেৰ পৰা আমি টিউজডেৰ লগত +1 কৰিলে একে হ'ব এইটো +1 কেনেকৈ কৰিম আমি টিউজডেটো লিখিলো লিখাৰ পিছত মাইনাসৰ ঠাইত প্লাস লিখিলো আৰু 6 লগত কি যোগ কৰিলে 7 হ'ব 6 লগত 1 যোগ কৰিলে 7 হ'ব তাৰ মানে টিউজডেৰ এদিন পিছত আমাৰ কি হ'ব ওয়েডনেসডে হ'ব তাৰ মানে আমি যদি টিউজডেৰ 6 দিন আগত হিসাব কৰি চাও ওয়েডনেসডে হ'ব আৰু তাতকে আমি একদিন পিছত হিসাব কৰাটো বেছি সহজ গতিকে আমি এনেকে কৰিব পাৰো গতিকে ফাইনাল অড ডেজ কি হ'ল ওয়েডনেসডে মানে ফাইনাল আমাৰ বাৰটো কি হ'ব 31 অক্টোবৰ 2007 ৰ ফাইনাল বাৰটো হ'ব ওয়েডনেসডে হ'ব বুধবাৰ হ'ব বুধবাৰ নিশ্চয় বুজি পাইছে গতিকে এই ধৰণত আমি কি কৰিব লাগিব যদি বছৰটো আৰু মাহটো বেলেগ বেলেগ হয় তেতিয়া আমি কি কৰিম বছৰটো সেপাৰেট কে উলিয়াই লওঁ আৰু মাহটো সেপাৰেট কে উলিয়াই লওঁ বছৰটো সেপাৰেট কে উলিয়াই লোৱাৰ সময়ত আমি মন কৰিম যে দিয়া উলিয়াব লগা বছৰটোৰ যিটো দিন যিটো বাৰ সেই বাৰটো আগৰ নে পিছৰ যদি আগৰ হয় তাক মাইনাস কৰিম মাইনাস দিম আৰু পিছৰ হয় প্লাস দিম আৰু তেনেকৈ মাহটোৰো আমি চাম সেইটো উলিয়াব লগা যিটো বাৰ আছে সেইটো পিছৰটোৰ উলিয়াব দিছে নে আগৰটোৰ উলিয়াব দিছে মাহটো গতিকে পিছৰ যদি আগৰটোৰ দিয়ে আমি মাইনাস যেহেতু ইয়াতে আগৰটোৰ দিছে অক্টোবৰ মাইনাস কৰিছো অড ডেজৰ লগত অড ডেজটো আগত মাইনাস দিছো আৰু শেষত এই দুয়োটা আমি প্লাস কৰিম মানে -1 -5 1 টকা ধাৰ আছে আৰু 5 টকা ধাৰ আছে তাৰ মানে আমাৰ হিসাবটো কি হ'ব 6 টকা ধাৰ হ'ব গতিকে 6 টকা ধাৰ হলে এতিয়া টিউজডেৰ পৰা 6 টো আমি মাইনাস কৰিছো আৰু টিউজডেৰ পৰা 6 টো মাইনাস কৰিলে যেটো হ'ব আমি টিউজডেৰ লগত +1 কৰিলে একে হ'ব এটা চাব 1 জানুৱাৰী 2015 ত কি বাৰ আছিল তাৰ মানে আমাক যদি কোনো ধৰণৰ বেলেগ বাৰ থকা বা কোনো আমি যিকেইটা আগত প্ৰব্লেম কৰিলো তাত কি দিয়া আছিল কোনোবা এটা মানে মাহৰ অমুক তাৰিখৰ অমুক চনৰ অমুক তাৰিখে অমুক বাৰ হলে এইটো চনৰ অমুক মানে 1 জানুৱাৰী তেনেকে 2015 ৰ 1 জানুৱাৰীত কি বাৰ হ'ব এইটো আমি তেনেকে উলিয়াইছিল আগৰটোৰ লগত কম্পেয়াৰ কৰি ইয়াতে আমাৰ যদি কি ডাইৰেক্টলি
2000 আমাক দিয়া আছে 1 জানুৱাৰী 2015 এই ধৰণৰ আমাৰ যদি কোৱেশ্চন আহে তেতিয়া আমি কেনেকৈ কৰিম আমি এটা কি কৰিছো তাৰ আগতে আমি এই প্ৰবলেমটো সলভ কৰাৰ আগতে আমি দুটামান কথা জানিব লাগিব যেনে আমি অৰ্ডিনাৰী যিবিলাক ইয়াৰ থাকে এই অৰ্ডিনাৰী ইয়াৰত আমি জানো অৰ্ডিনাৰী ইয়াৰত কি থাকে অৰ্ডিনাৰী ইয়াৰত অড ডেজ অৰ্ডিনাৰী ইয়াৰত অড ডেজ কিমান 1 থাকে odd days ordinary year of 1 days odd days pardon আমি 365 days of যদি হাতেৰে হৰণ কৰো 7 5 গুণ 35 15 7 গুণ 14 odd days থাকি এদিন তেনেকে আমাৰ যদি কি হয় লিপ ইয়াৰ হলে 366 days হয় 366 days হয় হাতেৰে হৰণ কৰিলে 7 5 গুণ 35 16 and দুগুণ 14 থাকি odd days কিমান লিপ ইয়াৰৰ ক্ষেত্ৰত odd days কিমান হ'ব 2 হ'ব লিপ ইয়াৰৰ ক্ষেত্ৰত odd days 2 দুদিন হয় এতিয়া এটো odd days এটো আমি আগৰ ভিডিওটো কৈছো লগতে যদি আগৰ ভিডিও এটা চালে গম পাব আগৰ ভিডিও গতিকে এটো হ'ল এতিয়া এক বছৰত আমাৰ অড ডেজ অৰ্ডিনাৰীত একদিন আৰু লিপ ইয়াৰত দুদিন এতিয়া 100 বছৰত অড ডেজ কিমান হ'ব আমাৰ 100 ইয়াৰ্ছত 100 ইয়াৰ্ছত অড ডেজ কিমান হয় আমি এটো চাও 100 ইয়াৰ্ছত আমি চাব লাগিব লিপ ইয়াৰ কিমান হ'ব লিপ ইয়াৰ্স 100 ইয়াৰ্ছত আমি যদি 4 এৰে ডিভাইড কৰো কিমান পাম 2500 তেনপল লিপ ইয়ার্স তেতিয়া কি হ'ব 100 ইয়াৰ্সত 100 ইয়াৰ্সৰ কাৰণে অৰ্ডিনাৰী ইয়াৰ যিমান আছে কিমান অৰ্ডিনাৰী ইয়াৰ এক বছৰত কিমান হ'ল এক দিনকে 100 বছৰত 100 দিন আৰু লিপ ইয়াৰ যিমান আছে লিপ ইয়াৰৰ আমি লিপ ইয়াৰ এদিনকে ইয়াত 100 বছৰত 100 দিন মানে এদিনকে আমি লিপ ইয়াৰ এদিনকে ধৰিলো লিপ ইয়াৰ 100 ইয়াৰ্সত আছে 25 আমি যদিও 25 পাইছো 25 নহয় 25 minus 1 24 year 24 days odd days from আমি লিপ ইয়াৰৰ ক্ষেত্ৰত 100 ইয়াৰ্সত বুজি পাইছে আমি 100 ইয়াৰ্সত odd days 100 ধৰিছো প্ৰতিটো ইয়াৰ্সৰ কাৰণে ইয়াত কি সময় আছে অৰ্ডিনাৰী ইয়াৰৰ সময় আছে আৰু লিপ ইয়াৰৰ সময় আছে গতিকে লিপ ইয়াৰৰ এদিনকে সময় আছে আৰু বাকি লিপ ইয়াৰৰ এদিনকে আমি ইয়াতে কমাব লাগিব গতিকে 100 ইয়াৰ্স অফ লিপ ইয়াৰ কিমান 24 হ'ব 100 ইয়াৰ্স অফ লিপ ইয়াৰ গতিকে 24 ডেজ আমি প্লাস কৰিছো আমি দুদিন আপোনালোকে এটো কনফিউজ নকৰিব যে দুদিন কি আমি মানে 48 ক প্লাস নকৰিম 48 এগাৰে প্লাস নকৰিম 24 into 2 এগাৰে নকৰিলো কাৰণ 100 ইয়াৰ্স বুলি কোৱাৰ লগে 100 ডেজ বুলি কোৱাৰ লগে তাতে অৰ্ডিনাৰী ইয়াৰ আৰু লিপ ইয়াৰৰ এদিনকে প্লাস হৈয়ে আছে গতিকে বাকি এদিনকে থাকিল গতিকে 24 লিপ ইয়াৰৰ কাৰণে 24 ডেজ তাৰ মানে 100 ইয়াৰ্সত কিমান হ'ব লিপ ইয়াৰ 100 ইয়াৰ্সত অড ডেজ কিমান হ'ব 100 ইয়াৰ্সত 124 অড ডেজ হ'ব এইখিনি নিশ্চয় বুজি পাইছো 100 ইয়াৰ্সত কিমান হ'ব অড ডেজ 124 হ'ব এতিয়া 124 টু এইখিনি আপোনালোকে চাব আমি এইখিনি বসিছো এতিয়া 124 অড ডেজ অফ আমি কি হেৰে ফাটাৰে যদি ডিভাইড কৰো এই ফাইনাল অড ডেজ নহয় কাৰণ আমি এটা 6 কে ডাঙৰ হলে এটা ফাটাৰে ডিভাইড কৰিম ফাটাৰে ডিভাইড কৰিলে 7 টেক গুণ 7 5 7 গুণ 49 গতিকে 5 গতিকে 124 ইয়াৰ্সত আমাৰ মানে 100 ইয়াৰ্সত odd days কিমান হ'ব 5 days হ'ব গতিকে 100 ইয়াৰ্সত odd days কিমান পালো 5 days পালো এটো নিশ্চয় বুজি পাইছে আমি হাতেৰে হৰণ কৰিলো হাতেৰে হৰণ কৰোতে ৰিমাইন্ডাৰ টাৰ্গেট বা বাকি পালো 5 সেই বাকিটোৱে
অড ডেজ আমি অড ডেজৰ কথাটো কৈ আহিছো অড ডেজটো ইয়াতে ইম্পৰ্টেন্ট ক্যালেন্ডাৰত গতিকে 100 ইয়াৰ্ছত আমি অড ডেজ পালো 5 এটা 200 ইয়াৰ্ছত আমি যদি হিসাব কৰো এটা এই 100 ইয়াৰ্স মানে কি কি 100 ইয়াৰ্ছত কৰিছো আমি 100 ইয়াৰ্ছত একো নহয় 1600 ৰ পৰা 1700 1600 বছৰ 1600 চনৰ পৰা 1700 চনলৈ সেইটো নহয় আমি প্ৰথম 100 ইয়াৰ্ছত কৰিছো তো প্ৰথম 100 ইয়াৰ্ছত মানে মানে সন আৰম্ভ হল 1 2 3 4 5 6 এনেকৈ আৰম্ভ হল সন আৰম্ভ হৈ 100 এনেকৈ কৰি আমাৰ এতিয়া কি চলি আছে 2024 থেকে আৰম্ভণি 100 হল এই 100 বছৰত অড ডেজ প্ৰথম আহিব তেনেকৈ 200 বছৰত অড ডেজ কিমান হ'ব 5 into 2 200 বছৰত অড ডেজ 10 হ'ব 200 বছৰত আৰু এটা বছৰত 5 দিনকে মানে 100 বছৰত 5 দিন গতিকে 200 বছৰত 10 দিন হ'ব গতিকে এইটো হ'ব অড ডেজ এইটো অড ডেজ কোন এটা 10 ৰে আলটিমেট অড ডেজ নহয় আমি 10 ক যদি 7 এৰে ডিভাইড কৰো আমি সরি 10 ক 7 এৰে আমি ডিভাইড কৰিলো আমি সঁচাইতে ডাঙৰ হলে আমি অড ডেজটো আকৌ ডিভাইড কৰি থাকিম গতিকে ডিভাইড কৰিলে একবাৰ 7 গতিকে 3 গতিকে 200 ইয়াৰ্স অফ অড ডেজ কিমান হ'ব সব এইটো কথা 200 ইয়াৰ্স অফ প্ৰথম 200 ইয়াৰ্স অফ অড ডেজ 3 দিন হ'ব তেনেকৈ আমি যদি 300 যদি কৰো 300 ইয়াৰ্স অফ অড ডেজ কিমান হ'ব 5 into 3 মানে কিমান 15 odd days 300 years of odd days কিমান 15 যে 6 তে ডাঙৰ গতিকে আমি তাক কি কৰিম আকৌ তাক 15 ক 7 ৰে ডিভাইড কৰিম গটেই আমাৰ এই ভিডিওটো মোস্ট ইম্পৰ্টেন্ট কাৰণ আপোনালোকে কি পাই আছে বেলেগ কনসেপ্ট ইয়াতে আহিছে নতুন ধাৰণা আহিছে গতিকে 15 আমি কিয় ডিভাইড কৰিছো যেতিয়ালৈকে 6 তে ডাঙৰ হৈ থাকে অড ডেজটো আমি তাক ডিভাইড কৰি গৈ থাকিম 50 হৈছে 8 দুগুণ 14 এক গতিকে 300 বছৰত প্ৰথম 300 বছৰত অড ডেজ কিমান হ'ল এইটো এক দিন সব 100 বছৰত 5 দিন হয় 200 বছৰত 3 দিন হয় 300 বছৰত এক দিন হয় আপোনালোকে মনত ৰাখিব মাত্ৰ 100 বছৰত 5 দিন মনত ৰাখিলে হ'ব 100 বছৰত 5 দিন আৰু কি তাৰ পিছত এইখিনি এনেই কৰিব পাৰিব 100 বছৰত 5 দিন হলে 200 বছৰত 5 দিন 10 দিন মানে হাতেৰে হৰণ কৰিলে 3 বাকি 3 দিন 300 বছৰত 5 দিন 15 মানে হাতেৰে হৰণ কৰিলে 1 দিন তেনেকৈ 400 বছৰত অড ডেজ কিমান হ'ব 5 4 গুণ 20 আৰু আমাৰ 400 বছৰত কি হ'ব লিপ ইয়াৰ ইয়াতে এটা কথা আছে আমি যেতিয়া এটো 20 কিমান হ'ল 20 দিন হ'ল 400 বছৰ কিন্তু আগত আমি চাব 100 বছৰত হিসাব কৰোতে আমি কি 25 দিন নহল 24 দিন হৈছে কিন্তু 400 বছৰত এনেকে হিসাব কৰি গৈ গৈ 400 বছৰ যেটো হ'ব হেতু লিপ ইয়াৰ হ'ব 400 বছৰ 400 নম্বৰ যেটো বছৰ হ'ব এটো লিপ ইয়াৰ হ'ব যদি এই 20 দিন যোগ আমি কি কৰিম তাৰ লগত ইয়াতে এইটো লগত 20ৰ লগত এক দিনটো যোগ কৰিম কাৰণ 400 যেটো সেঞ্চুৰী এগলাটা কি হ'ব লিপ ইয়াৰ হ'ব গতিকে সেই লিপ ইয়াৰটো আমি কি কৰিম লিপ ইয়াৰৰ এদিন আমি প্লাস কৰিম নিশ্চয় বুজি পাইছে এদিনটো কিয় প্লাস কৰিলো কাৰণ 400 নম্বৰ বছৰ যেটো সেঞ্চুৰী হ'ব এইটো আমি সেঞ্চুৰী বিলাকক 400ৰে হৰণ কৰিব লাগে গতিকে এইটো কি হ'ব এক দিনটো ইয়াতে প্লাস হ'ব এতিয়া 100 টো 25 আমি পালো যদিও 100 টো কি হ'ব 25 টো কিয় নহল কাৰণ 100 টো সেঞ্চুৰীক আমি 400ৰে হৰণ কৰিলে 100 নম্বৰ বছৰটো লিপ ইয়াৰ নহয় সেইকাৰণে আপোনালোকে হিসাব কৰি চালে গম পাব মানে 4 8 আৰম্ভণিৰ
10 4 8 12 16 এনেকে হিসাব কৰি চালে গম পাব 25টা নহয় 24টা হয় কিন্তু আমাৰ যেতিয়া 400 বছৰ হ'ব এই সেঞ্চুৰীটো 400 নম্বৰ বছৰটো কিহেৰে হৰণ যাব 400ৰেও হৰণ যাব তাৰ মানে লিপ ইয়াৰ কিমানটা হ'ব এটা 400 নম্বৰ বছৰটোৰ কাৰণে এটা লিপ ইয়াৰ আমি প্লাস কৰিব লাগিব লিপ ইয়াৰৰ এদিন এটা অড ডেজ প্লাস কৰিব লাগিব সেই কাৰণে 21 হ'ব বুজি পাইছে নিশ্চয় এইটো এতিয়া যেতে 21 হ'ব এই 20 মই এইটো আগৰটো মছি দিছো এটা যেতিয়া 21 হ'ব 21 আমি যদি ডিভাইড কৰো হাতেৰে ভাগখিনি গুণ 21 অড ডেজ কি হ'ব 0 অড ডেজ এই কথাটো মন কৰিম অড ডেজ কিমান হ'ল 0 এতিয়া আমি বাকি বিলাক এনেকে উলাই গৈ থাকিম 400 অড ডেজ 0 যদি হয় 800 অড ডেজ কিমান হ'ব 0 হ'ব 800 বছৰত অড ডেজ 0 হ'ব 884 1200 বছৰটো অড ডেজ 0 1600 বছৰটো অড ডেজ 0 2000 বছৰ মানে 2000 800 চনত মানে 400 চন 300 চন 200 চন এনেকে 800 চনত 0 1200 চনত 1600 চনত 2000 চনতো 0 অড ডেজ 2024 চনতো এনেকে কি হ'ব 2400 চনতো 0 এটো আমাৰ পঢ়াই নাই তেনেকে 2800 চনতো 0 হ'ব এনেকে এইবিলাক 400 যিটো মাল্টিপল আছে গুণিত আছে সেইবিলাকৰ অড ডেজ কি হ'ব 0 হ'ব নিশ্চয় বুজি পাইছে গতিকে এনেকে আমি এইটো মনত ৰাখিম 400 অড ডেজ আমি এটা কথা মনত ৰাখিম 100 বছৰত অড ডেজ কিমান 5 দিন আৰু 200-300 বছৰ মনত ৰাখিলে হ'ব তাক পূৰণ কৰি গলে হ'ব আৰু এটা মনত ৰাখিম 400 বছৰত অড ডেজ 0 800 0 12 1200 0 1600 2000 চনত এনেকে 2000 মানে 2400 বছৰ 2800 বছৰত এইবিলাক অড ডেজ 0 হ'ব এই প্ৰবলেমৰ কাৰণে আৰু এটা কথা আপোনালোকে মনত ৰাখিব লাগিব আমাৰ যেটো দিন ধৰো সানডে টু কিহৰ পৰা দিম সানডে টু আমি 0 ধৰিম 0 যদি ওলাই 0 অড ডেজ এটো আমি সানডে ধৰিম মানে সানডে টু 0 নম্বৰ মানডে টু 1 নম্বৰ দিন ধৰিম টিউজডে এটো মনত ৰাখিব লাগিব টিউজডে 2 নম্বৰ ওয়েডনেসডে 3 নম্বৰ থার্সডে 4 নম্বৰ ফ্রাইডে 5 নম্বৰ আৰু স্যাটাৰডে আমি 6 নম্বৰ দিন বুলি ধৰিম এটো আৰম্ভ হ'ব 0 ৰ পৰা আৰম্ভ হ'ব এটো কথা মন কৰিব গতিকে এইখিনি মনত ৰাখিব লাগিব আমি এটা চাব 2015 চন দিয়া আছে গতিকে 2015 আমি মাহটো চাও পিছত চাও 2015 চন আমি কেনেকৈ লিখিব পাৰো 2000 চন যোগ আমাৰ 15 চনৰ জানুৱাৰীৰ 1 তাৰিখ আৰু 2014 ডিসেম্বৰ লৈকে আমাৰ 14 আমি 2014 ডিসেম্বৰ লৈকে চাম মাত্ৰ কি আছে কোনদিন 1 তাৰিখে কৈছে গতিকে 2014 এখনলৈকে হিচাপ কৰিও ডিসেম্বৰ 1 তাৰিখ গতিকে ইয়াতে 2000 চনত আমি অলপ আগতে দেখিলো 2000 চনলৈকে অড ডেজ কি হ'ব 0 হ'ব 2000 চনলৈকে অড ডেজ 0 অড ডেজ আমাৰ এখিনি মন কৰিব অড ডেজ কি 0 এটা 14 চনলৈকে হলে 2000 চনলৈকে আমি অড ডেজ 0 হিচাপ কৰিব 2000 কি আমি যদি চাও 2004 2008 2012 আৰু 2016 টো কি নহয় আমাৰ হিচাপ কৰিব নোৱাৰো গতিকে লিপ ইয়াৰ কিমানটা পালো 3টা লিপ ইয়াৰ পালো ইয়াতে গতিকে 3টা লিপ ইয়াৰ পালে আমাৰ 14 বছৰত 14টা
অড ডেজ হল আমি তাত 14টা অড ডেজ বুলি কলে তাত লিপ ইয়াৰ এটা লিপ ইয়াৰ এদিন কাউন্ট কৰিছো আৰু বাকি লিপ ইয়াৰ 3টা লিপ ইয়াৰ মানে আৰু এদিন আমি প্লাস কৰিম আমি লিপ ইয়াৰৰ কাৰণে এদিন প্লাস কৰিম এনেকেও ভাবিব পাৰে নাইবা আপোনালোকে যদি ভাবে 14 বছৰ হল অৰ্ডিনাৰী টোটাল ইয়াৰ এটি টোটাল ইয়াৰ্স 14 বছৰ হল আৰু লিপ ইয়াৰ কিমান বছৰ হল 3 বছৰ মানে 11 বছৰ অৰ্ডিনাৰী ইয়াৰ গতিকে 11 বছৰ অৰ্ডিনাৰী ইয়াৰত আমি কি কৰিব পাৰো 11 পূৰণ কিমান 1 যোগ লিপ ইয়াৰ 3টা 3 পূৰণ 2 তাৰ মানে এনেকেও আমাৰ 11 3 দুগুণ 6 17 এনেকেও 17 হ'ব আমি এনেকেও 17 হ'ব পাৰো আমি যেটো সুবিধা আমি এই বেছি সুবিধা বুলি ভাবো আমি বেলেগকে উলিয়াব লাগিব উলিয়াই আৰু কৰিব লাগিব গতিকে আমি কি কৰিম 14 বছৰ 14টা অড ডেজ আৰু লিপ ইয়াৰ মানে এদিন অড ডেজ আমি এটা ক্লাস কৰিছো 17টা অড ডেজ যদি 17টা অড ডেজ হয় গতিকে 17 আমি কাইলে কি নহয় কিয় 6 কে ডাঙৰ হলে আমি 7 আকৌ ডিভাইড কৰি 7 দুগুণ 14 কিমান থাকিল 3 এটা 3 দিন হল অড ডেজ কিমান আমাৰ ইয়াতে অড ডেজ 3 দিন হল এটা কি থাকিব জানুৱাৰীৰ একদিন থাকিব গতিকে জানুৱাৰীৰ একদিন থাকিলে 3 একে 4 দিন অড ডেজ হ'ব গতিকে 4 দিন অড ডেজ মানে 4 নম্বৰ দিনটো হ'ব আমাৰ ইয়াতে গতিকে কি হ'ব 4 নম্বৰ দিনটো ফাৰ্ষ্ট ডে হ'ব মন কৰিব 2 নম্বৰ দিনটো 4 নম্বৰ দিনটো ফাৰ্ষ্ট ডে হ'ব আমি 4 নম্বৰ দিনলৈ হিসাব কৰিব লাগিব কিয় আমি কি হিসাব কৰিছিলো ডিসেম্বৰৰ 31 তাৰিখলৈকে 2014 চনৰ আৰু 15 চনৰ 1 তাৰিখ গতিকে 15 চনৰ আৰু এদিন আমি ইয়াতে যোগ কৰিব লাগিব যোগ কৰিলে কি 4 পালে ফাৰ্ষ্ট ডে হ'ব নিশ্চয় বুজি পাইছে গতিকে আমি এইটো উলিয়াবৰ কাৰণে আমাৰ যদি এটা আগৰে বেলেগ ৰিপোৰ্ট আমাক তাৰিখ বা বেলেগ নিদিয়ে আমাক মাত্ৰ আমি কৈ দিয়ে 2015 চনৰ 1 তাৰিখ কেতি নকৈ 2020 চনৰ জানুৱাৰী 25 তাৰিখ বা এনে বেলেগ দিলে আমি এই গোটেই কথাখিনি জানিব লাগিব এই কথাখিনি আমি কৰি উলিয়াব লাগিব আজিলৈ আমি ইমানতে সামৰিছো